মুছলমানে গোটেই দিনটো ৰোজা ৰাখি সন্ধিয়া যিটো ইফতাৰ কৰে, ইফতাৰ কৰাৰ সময়ত যিটো খায়, তহঁতৰ নিচিনা হিন্দুৰ পোৱালি 14 জনমত নাখায় সেইটো। সিহঁতি ইফতাৰত যোনখিনি খায় আমাৰ হিন্দু মানুহৰ 14 গোষ্ঠীও খাব নোৱাৰে। এইটো মই কোৱা কথা নহয়, বাইদেউজনীয়ে কৈছে, আপোনালোকে শুনিছেই অলৰেডি। তো বাইদেউজনীক এটাই কথা কওঁ, এই ফটো দুখন দেখিছেনে আপোনালোকে? এই ফটো দুখন চাওক, তই ভালকৈ চাই আহিব নোৱাৰি। দেখিছ নাই দীঘল দীঘল ওলমি আছে? ই মুছলিমে হয়, গম পালি? আৰু ই কি খাইছে দেখিছে নাই? পানী ঢলা ভাত। কিয় খাইছে? ইফতাৰৰ কাৰণে খাইছে। তোৰ পইচা আছে কাৰণে তই ঢেৰ বস্তু খাইছ, কি খাইছ নাজানো। তই কৈছ ইফতাৰত তহঁতি যোনখিনি খাওঁ আমাৰতো 14 গোষ্ঠীয়ে খাবও নোৱাৰেতো। বেলেগে ইফতাৰত কি খাই নাজানো, কিন্তু তই ইফতাৰত গু খাওঁ বুলি শুনিছোঁ। আৰু সেই গুখিনি মোৰনো 14 গোষ্ঠীয়ে কেনেকৈ খাব কওঁ, বা আমাৰ 14 গোষ্ঠীয়ে কেনেকৈ খাব? সেইটোতো হ'বই নোৱাৰে। বেলেগে ইফতাৰত কি খাই নাজানো, তই বোলে গু খাওঁ। মই তাকে ভাবিছোঁ, লেট্ৰিনৰ কণ্টেক্ট লৈ থোৱা আছে বুলি কৈছে তোৰ। শুনি ভাল লাগিছে, এইটো কাৰণে ঠিকে নাই, খাব লাগে। আৰু কৈছে কি ভগৱানৰ বিষয়ে, আমাৰ শিৱ বাবা ভগৱান আমুক কৰে তামুক, এইডাল পূজা কৰে। এইডাল পূজা কৰে মানে কি? এটা কথা শুনি ল, তোৰ যদি ইমানেই দম আছে, তই ইফতাৰত তোৰ যি মন যায় তাকেই খা, আমাৰ ক'ব লগা নাই। তই অমিত খাওঁ, জেহেৰ খাওঁ, আল খাওঁ, বাল খাওঁ, যি খাই থাক, লাউৰা খাওঁ, সেইটো তোৰ কথা, আমাৰ ক'ব লগা নাই। কিন্তু তই এই দুখীয়া মানুহকেইখনক তই কেলৈ সহায় কৰিব পৰা নাই? তোৰ যদি ইমানেই পইচা আছে তেনেহ'লে তই দুখীয়া মানুহ দুজনক যা, এইবিলাক মানুহক তই সহায় কৰ। অকল তই খালেতো নহয় ইফতাৰ, তহঁতৰ মুছলিম জাতিটো চবেইতো খাব লাগিব। গতিকে তোৰ যদি ইমানেই পইচা আছে তই চবকে সহায় কৰ। শিৱৰ সেই পূজা মানে তহঁতি কৰ, সেইডালহে পূজা কৰে, সেইটো কাৰণে তহঁতৰ মাথা তেনেকুৱা। মানুহটোক যদি পূজা কৰা হেঁতেন তহঁতৰ মাথাত মাইণ্ডটো সোমালে হয়। এই বনৰী, মাথাত মাইণ্ডটো নোসোমাই, এইটোৱে মাইণ্ড বুলি কয়। তোৰ তাতে তোৰ সেইটো সোমাব জানো? নোসোমাই নহয়। আৰু তই যে ক'লি হিন্দু মানুহে খাব নোৱাৰে, হিন্দু মানুহে ইফতাৰ কেলৈ খাব তই ক? হা? আমাৰতো গতিকে আমি ইফতাৰ খাবলৈ দৰকাৰ নাই।